নমস্কাৰ বন্ধু বান্ধৱীসকল, ইজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী আলোচনা কৰি আছোঁ। বিশেষকৈ ইণ্ডিয়ান হিষ্ট্ৰীৰ চ'ৰ্চেছবিলাক আমি আলোচনা কৰি থকা হৈছে। আজি আমি অন্যতম চ'ৰ্চেছ সাহিত্যৰ ধৰ্মৰ লগত ৰিলেটেড থকা বৌদ্ধ ধৰ্মৰ বিষয়ে আলোচনা কৰিম। বৌদ্ধ ধৰ্ম, আমি বৌদ্ধ ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি গৌতম বুদ্ধৰ বিষয়ে জানি ল'ব লাগিব। মানে গোটেই বৌদ্ধ ধৰ্মটো আমি গৌতম বুদ্ধৰ দিশৰ পৰাই চাব লাগিব ন। ঠিক আছে, আজি এতিয়া গৌতম বুদ্ধ ফাৰ্ষ্টতে আমি জানি লওঁ গৌতম বুদ্ধ কোন আছিলে, তেওঁ কেনেকৈ বৌদ্ধ ধৰ্ম স্থাপন কৰিলে। সকলোৱে চাগে এটা কাহিনী আছে, নিশ্চয় জানেই ন। কি হৈছিলে, তেওঁ গৌতম বুদ্ধ এটা ৰাজ পৰিয়ালত জন্ম হৈছিলে। বিহাৰৰ লুম্বিনীত থকা এটা ৰাজ পৰিয়ালত জন্ম হৈছিলে। আৰু তেওঁ যেতিয়া জন্ম হৈছিলে তেতিয়া তেওঁ মানে জ্যোতিষীয়ে কৈছিলে যে তেওঁ বহুত জ্ঞানী হ'ব, পণ্ডিত হ'ব আৰু তেওঁ গৃহত্যাগ কৰিব। সেইকাৰণে কি কৰিছিলে, তেওঁৰ দেউতাকে তেওঁক সেই চাৰিসীমাৰ ভিতৰতে, মানে ধৰক ৰজাৰ ৰাজ কাৰেঙৰ চাৰিসীমাৰ ভিতৰতে ৰাখিছিলে। ৰাজ কাৰেঙত থকা মানে ধৰক তেওঁ বহুত আলাসত ডাঙৰ হৈছে, তেওঁ দুখ, পৃথিৱীৰ দুখ কষ্ট সেইবোৰতো তেওঁ বুজিব নোৱাৰে ন। সেই তেনেকুৱাকৈ তেওঁক ৰখা হৈছিলে। তেওঁ এদিন মানে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলে আৰু তেতিয়া মানে তেওঁ ফাৰ্ষ্ট এজন দুখীয়া মানুহ দেখিলে, বহুত মানে দুখ কষ্ট কৰি আছে। তেতিয়া তেওঁ সৈন্যখিনি সুধিলে যে এই মানুহজন কেলে এনেকৈ আছে। তেতিয়া ক'লে যে এওঁ এজন দুখীয়া মানুহ, মানে ধৰক সকলো মানুহেই ধনী নহয়, সকলো মানুহে সমানে খাবলৈ পোৱা নাই, তেওঁ এজন দুখীয়া। তাৰপিছত এজন বেমাৰী মানুহ দেখিলে, সেই বেমাৰী মানুহজন দেখি তেওঁ প্ৰশ্ন সুধিলে এওঁ কেলে এনেকুৱা। তেতিয়া ক'লে যে এওঁ বেমাৰ হৈছে বা সকলোৰে তেনেকুৱা হয়। তাৰপাছত দেখিলে এজন বুঢ়া মানুহ, তেওঁ মানে ভাবিবই নোৱাৰে তেওঁ ডেকা হৈ আছে, তেওঁ তাৰ পৰা বুঢ়া হ'ব। সেই কথাখিনি তেওঁ মানে তেতিয়ালৈকে বুজি পোৱাই নাছিলে। তেতিয়া ক'লে যে সেইজন বুঢ়া মানুহ বা প্ৰত্যেকজন মানুহে গৈ এদিন বুঢ়া হ'বগৈ। তাৰপাছত দেখিলে এজন মৰা মানুহক মানে এনেকৈ কাণত লৈ গৈছে, ৰাম নাম চৈত্য কৰি পেলাই মানে মৰা মানুহজনক লৈ গৈছে। তেতিয়া ক'লে যে এইজন কি হ'ল মানে। তেতিয়া ক'লে যে এই মানুহজন মৰিলে বা সকলোৱে তেনেকৈ গৈ এদিন মৃত্যু হ'বগৈ। তেতিয়া তেওঁ কি হ'ল, মানে মনতে সেই কথাখিনি, যিখিনি দুখীয়া, বেমাৰী, বুঢ়া মানুহ, মৰা মানুহ, এই কথাখিনি তেওঁ বহুত মানে ভিতৰে ভিতৰে কষ্ট দিবলৈ ল'লে। আৰু সেই কষ্ট দিয়াৰ কাৰণে তেওঁ 29 বছৰ বয়সত ৰাজ পৰিয়াল ত্যাগ কৰি পেলাই ৰাতি মনে মনে ঘৰৰ পৰা ওলাই গুচি গৈছিলে। আৰু গৈ বৌদ্ধ গয়াত তেওঁ মানে তপস্যাত লিপ্ত হয় আৰু তেওঁ জ্ঞান লাভ কৰে। আমি পঢ়িম এতিয়া সেইখিনি। অ'কে, তেওঁৰ জন্ম হৈছিলে 563 BC-ত বিহাৰৰ লুম্বিনীৰ এটা ৰাজ পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল সুদোধন আৰু মাতৃৰ নাম আছিল মহামায়া। কিন্তু সেই মহামায়াৰ জন্ম হোৱাৰ সময়তে মৃত্যু হৈছিলে। আৰু তেওঁক ডাঙৰ দীঘল কৰিছিলে তেওঁৰ মাহীয়েক গৌতমীয়ে, আৰু তেওঁৰ নামেৰে তেওঁ গৌতম বুলিও জনা যায়। সৰুতে তেওঁৰ নাম আছিলে সিদ্ধাৰ্থ। এইটো সুধিব পাৰে দেই, গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিলে? সিদ্ধাৰ্থ। তেওঁ প্ৰথমতে ঘৰৰ পৰা ওলাই গৈ আলৰা কালামৰ পৰা সংখ্যা দৰ্শন, যিখন কপিল মুনিয়ে লিখিছিলে, সেই সংখ্যা দৰ্শনৰ জ্ঞান লয় আৰু ৰুদ্ৰ কামনৰ পৰা যোগ দৰ্শনৰ জ্ঞান লয়। প্ৰথম তেওঁ মানে ঘৰৰ পৰা ওলাই গ'ল আৰু প্ৰথমতে সংখ্যা দৰ্শন আৰু যোগ দৰ্শনৰ তেওঁ জ্ঞান ল'লে। তাৰপাছত তেওঁ প্ৰথম অৱস্থাত লগৰীয়াৰ সৈতে শৰণাৰ্থলৈ গৈছিল। গৈ পেলাই তেওঁ জ্ঞান লাভ কৰিব, তেনেকৈ তপস্যা কৰিব। কিন্তু তাত তেওঁ যোৱাৰ পাছত এগৰাকী মহিলাক লগ পালে আৰু মহিলাগৰাকীয়ে ক'লে যে তাত জ্ঞান লাভ কৰিব নোৱাৰে, মানে বহুত কষ্ট কৰিলে যে জ্ঞান পাব পাৰে এনেকুৱা নহয়। সেইকাৰণে তেওঁ তাৰ পৰা আহি পেলাই কি কৰিলে, গয়ালৈ গ'ল। শৰণাৰ্থৰ পৰা মানে তেওঁ গয়ালৈ গুচি গ'ল। আৰু গয়াত গৈ, যিটো এতিয়া বৰ্তমান বৌদ্ধ গয়া বুলি কয়, তাত তেওঁ তপস্যা কৰিলে। আৰু তেওঁ বহাগ মাহৰ বুদ্ধ পূৰ্ণিমাৰ দিনা ফল্গু নদীৰ কিনাৰত, বৰ্তমান যিখনক নিৰঞ্জনা নদী বুলি কয়, সেই নদীৰ কিনাৰত আহঁত গছৰ তলত জ্ঞান লাভ কৰে। এইটো সুধিব পাৰে দেই, বুদ্ধদেৱে ক'ত জ্ঞান লাভ কৰিছিলে? গয়াত আৰু ফল্গু নদীৰ কিনাৰত আৰু কি গছৰ তলত? আহঁত গছৰ তলত জ্ঞান লাভ কৰে। আৰু জ্ঞান লাভ কৰি যি তেওঁ প্ৰথম যে গৈছিলে শৰণাৰ্থলৈ, সেই শৰণাৰ্থত আকৌ ঘূৰি আহে তেওঁ উপদেশসমূহ দিবলৈ। তেওঁ যে কি কি জ্ঞান লাভ কৰিলে, কি প্ৰকৃততে কি হৈছিলে, সেইখিনি তেওঁ ক'বলৈ ঘূৰি আহিলে। আৰু তেওঁ প্ৰথম 5জন মানুহৰ আগত সেই কথাখিনি কৈছিলে। প্ৰথম তেওঁ জ্ঞান দিছিলে শৰণাৰ্থত, আৰু শেষৰ জ্ঞান তেওঁ দিছিলে কুশীনাৰাত। আৰু তাতে তেওঁ 80 বছৰ বয়সত মৃত্যু হয়। যেতিয়া তেওঁ মানে বৌদ্ধ ধৰ্মৰ দীক্ষা দিবলৈ পায়াপুৰীলৈ গৈছিলে, পায়াপুৰীটো আকৌ জৈন ধৰ্মৰ মুখ্য কেন্দ্ৰ আছিলে, মানে তাত জৈন ধৰ্মৰ বহুত বেছি প্ৰভাৱ আছিলে।
তেতিয়া কি হৈছিলে মানে গৈছিলে জৈন ধৰ্মৰ এজন শিষ্য আছিলে সেই শিষ্যজনৰ নাম আছিলে চন্দ তেতিয়া তেওঁক সেই কাঠফুলাৰ লগত বিষ মিলাই পেলাই তেওঁক খাবলৈ দি দিছিলে আৰু সেই খাই পেলাই তেওঁ যেতিয়া গুচি গৈছিলে মানে পায়াপুৰীৰ পৰা তেওঁ গুচি গৈছিলে গৈ পেলাই কুশী বা কুশিয়াৰা পাইছিলেগৈ আৰু কুশিয়াৰাত গৈয়ে তেওঁ মৃত্যু হৈছিলে সেই কাঠফুলাৰ বিষে মানে তাত গৈ পেলাই তেওঁৰ মৃত্যু কৰাইছিলে তেওঁ 4টা মহৎ সত্যৰ কথা কৈছিলে তেওঁ মানে যিখিনি জ্ঞান লাভ কৰিছিলে যিখিনিৰ পৰা তেওঁ উপলব্ধি কৰিছিলে সেইখিনিৰ পৰা তেওঁ কৈছিলে যে পৃথিৱীখন দুখময় মানে পৃথিৱীখন দুখেৰে ভৰা ইয়াত বহুত দুখ আছে চাবলৈ গ'লে হয় চাওকচোন সবৰে কিবা নহয় কিবা এটা ৰিজনত সকলোৰে দুখ লাগি থাকে বা যেতিয়া আমি দুখটো অনুভৱ কৰিছো কাৰণেহে সুখটো আছে তেনেকৈ পৃথিৱীখন তেওঁ দুখময় বুলি কৈছিলে আৰু সকলোৰে দুখৰ কাৰণ আছে মানে সকলোৰে একেটা কাৰণতে দুখটো নালাগে সকলোৰে নিজৰ নিজৰ কাৰণ থাকে সেই নিজৰ কাৰণটো ধৰক খুব ধনী মানুহ এজন তেওঁৰ দুখৰ কাৰণটোও বেলেগ বা খুব দুখীয়া মানুহ এজন তেওঁৰ দুখৰ কাৰণটোও বেলেগ হয়নে তেনেকে মানে সকলোৰে দুখৰ কাৰণবোৰ বেলেগ বেলেগ ধৰক বা তেনেকে নাচালো কোনোবা এজনে পঢ়িব পাৰে বুলি পঢ়া সকলৰো বেলেগ এটা দুখ পঢ়িব নোৱাৰা সকলৰো বেলেগ এটা দুখ আৰু সেই দুখবোৰ মানুহৰ ক'ৰ পৰা হয় মানুহৰ আশা আকাংক্ষাৰ পৰা যেতিয়া মানুহে বেছি পাবলৈ চেষ্টা কৰে বা সেই বস্তুটো বেছিকে দৰকাৰ হয় তেতিয়া সেই তাৰ পৰাই তেওঁ দুখৰ উৎপত্তি হয় বুলি কৈছিলে আৰু সেইবিলাকৰ পৰা মানে মুক্তিৰ সম্ভৱটো তেতিয়াহে হ'ব মানুহে যেতিয়া আশা আকাংক্ষা বাদ দিব মানে কিবা এটা তেওঁক যে লাগিবই সেই লাগিবইটো বাদ দিলে তেতিয়া কি হ'ব তেওঁ মুক্তি লাভ কৰিব পাৰিব আৰু সেইকেইটা পাবলৈ হ'লে মানে সেই দুখৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ 8টা মাৰ্গৰ কথা কৈছিলে সেই 8টা মাৰ্গে গ'লে মানে সেই মাৰ্গ মানে পথ সেই 8টা পথেৰে যদি মানুহ যায় তেতিয়া তেওঁ দুখখিনি পাবলগীয়া নহয় মানে পৃথিৱীৰ এই দুখবোৰ ভুগিবলগীয়া নহয় সেইকেইটাক অষ্টাংগিক মাৰ্গ বুলি কোৱা হয় সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ কৰ্ম সৎ আচৰণ সৎ চেষ্টা সৎ স্মৃতি সৎ ধ্যান মানে যেতিয়া মানুহৰ চিন্তাধাৰা বিচাৰ বুদ্ধি বা আচাৰ ব্যৱহাৰবিলাক ভাল হয় তেতিয়া মানুহে ধৰক সেই পোৱা নোপোৱাখিনিৰ মাজত লাগি থাকিব নালাগে তেতিয়া তেওঁলোকে কি হয় মুক্তি পায় মানে নিজৰ মাজত মুক্তি মানে এনেকুৱা তেওঁ ধৰক নিজৰ মাজত থকা কষ্টখিনিৰ পৰা মুক্তি পাব পাৰে তেওঁ 3টা সিদ্ধান্ত দিছিলে সেইকেইটা হৈছে অনৈশ্বৰবাদ শূন্যবাদ আৰু অস্থায়ীবাদ অনৈশ্বৰবাদ মানে হৈছে ঈশ্বৰ বুলি একো নাই যিবিলাক আছে মানে পৃথিৱীত যিবিলাক আছে সেইবিলাকৰ পৰাই আছে সকলো মানুহৰ কাম কাজ আচাৰ আচৰণতে সকলোবিলাক আছে শূন্যবাদ মানে কাৰো কমপ্লিট নহয় সকলো মানুহৰে কিবা নহয় কিবা এটা কমি থকাটো হৈছে শূন্যবাদ অস্থায়ীবাদ আৰু অস্থায়ীবাদ মানে হৈছে যে কিবা এটা বস্তু আছে সেই বস্তুটো কাৰো কাৰণে মানে স্থায়ী হৈ ৰৈ নাযায় ধৰক আজি মোৰ মাটি এখিনি আছে সেইখিনি সদায় মোৰ কাৰণে নহয় মোৰ পাছত অইন কোনোবাই পাব মোৰ তাৰ পাছত কোনোবাই পাব বা মই কাৰোবাৰ পৰা পাইছো সেইখিনি ধৰক এজনৰ হাতত বা কোনোবা এটা বস্তুৰ হাতত স্থায়ী হৈ নাযায় সেইটোৱে হৈছে অস্থায়ীবাদ তেওঁ বৌদ্ধ ধৰ্মৰ 3টা ৰত্নৰ কথা কৈছিলে আৰু যি 3টা ৰত্নৰ পৰা মানে বৌদ্ধ ধৰ্মত দীক্ষিত হ'ব পাৰি সেই বৌদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ সেইকেইটা সহজ উপায় হৈছে আৰু চাবচোন বৌদ্ধ ধৰ্মৰ মতখিনিত সেইকেইটা উচ্চাৰণ কৰি থকা হয় সেইকেইটা হৈছে বুদ্ধং চৰণং গোস্বামী সংঘং চৰণং গোস্বামী ধৰ্মং চৰণং গোস্বামী মানে বুদ্ধং চৰণং গোস্বামী মানে ধৰক বুদ্ধদেৱে যিখিনি বা গৌতম বুদ্ধই যিখিনি উপদেশ দিছে সেইখিনি মানি চলিবলৈ হ'লে মানে বুদ্ধদেৱত শৰণ ল'ব লাগিব সংঘং চৰণং গোস্বামী যদি বুদ্ধদেৱৰ তাত নাযায় যিটো সংঘ আছে তেওঁলোকে যিখিনি নীতি নিয়ম প্ৰচলন কৰি থৈছে তাত যাব লাগিব আৰু ধৰ্মং চৰণং গোস্বামী যিটো ধৰ্ম মানে এনেকুৱা নহয় যে অকল ধৰ্মকে মানি থাকিব লাগিব এনেকুৱা নহয় ধৰক নিজৰ কাম কাজৰ মাজতে সেই ধৰ্মকো চৰ্চা কৰাটো হৈছে ধৰ্মং চৰণং গোস্বামী এতিয়া আহোঁ বৌদ্ধ ধৰ্মৰ কিতাপসমূহলৈ বৌদ্ধ ধৰ্মৰ অন্যতম কিতাপখন হৈছে ত্ৰিপিটক আমি সকলোৱে জানো সেইখন সিংহল ভাষাত লিখা আছিলে সিংহল ভাষাটো হৈছে শ্ৰীলংকাৰ ভাষা এই ত্ৰিপিটক মানে অকল এখন কিতাপকে ত্ৰিপিটক বুলি নকয় 3খন কিতাপ মিলি পেলাই সেইখনক ত্ৰিপিটক বুলি কয় সেইকেইখন হৈছে সূত পিটক বিনয় পিটক অভিধৰ্ম পিটক এই সূত পিটকখন সকলোতকৈ ডাঙৰ আছিল পিটকক এনচাইক্লোপিডিয়া বুলি কোৱা হয় ইয়াত বুদ্ধদেৱে যিখিনি উপদেশ দিছিলে বিভিন্ন জেগাত তেওঁ বিভিন্ন উপদেশ দিছিলে ন সেই উপদেশখিনি ইয়াত আছে তাৰপিছত আহিলে বিনয় পিটক এই বিনয় পিটকটোক ধৰক অন্য এজন ধৰ্মৰ লোক আছিলে বা তেওঁ বৌদ্ধ ধৰ্মলৈ যাব বিচাৰে সেই ধৰ্মত প্ৰৱেশ কৰাৰ কিছুমান নীতি নিয়ম আছে ন
সেই নীতি নিয়মখিনি আছে বিনয় পিটকত। ইয়াত বৌদ্ধ বিহাৰত মানে বৌদ্ধ ভিক্ষুসকলে মানি চলিবলগীয়া নীতি নিয়মসমূহ আছে। তেওঁলোকে বৌদ্ধ ভিক্ষুও থাকে ন, যিসকলে বৌদ্ধ মন্দিৰত বা গুহাখিনিত থাকি পেলাই বৌদ্ধ ধৰ্মক মানি চলে, সেইখিনিক বৌদ্ধ ভিক্ষু বুলি কয়। আৰু বৌদ্ধ ধৰ্ম মনাৰ কাৰণে মানে দুটা উপায় আছে। প্ৰথমটো হৈছে বৌদ্ধ ভিক্ষুসকলে মানে তেওঁলোকে ভিক্ষু হৈ বৌদ্ধ ধৰ্ম মানিব পাৰিব, আৰু কিছুমানে উপাসক হৈও মানিব পাৰিব। ধৰক সকলো ভিক্ষু হৈ গ'লে কোনে ভিক্ষা দিব, তেনেকুৱা কথা আছে ন। কিছুমানে নিজৰ ঘৰত থাকি সংসাৰ কৰ্ম কৰি তেওঁ মানে বৌদ্ধ ধৰ্ম মানিব পাৰিব, আৰু ভিক্ষু হৈও বৌদ্ধ ধৰ্ম মানিব পাৰিব। অৱশ্যে প্ৰথম অৱস্থাত মহিলাসকলক মানে বৌদ্ধ ভিক্ষু হ'বলৈ অনুমতি দিয়া নাছিলে, কিন্তু তেওঁৰ মানে বৌদ্ধদেৱৰ এজন প্ৰিয় শিষ্য আছিলে আনন্দ, যিজনৰ নাম আছিলে আনন্দ। তেওঁৰ কথা মতেহে মহিলাক প্ৰৱেশ দিছিলে। মহিলাসকলক ডাইৰেক্ট বৌদ্ধ দীক্ষিত কৰা নাছিলে, তেওঁ সংঘত ৰাখিছিলে, আৰু তেওঁ মহিলাসকলো তেতিয়াৰ পৰা বৌদ্ধ ভিক্ষু হ'ব পৰা হৈছিলে। তাৰপাছত আহিলে অভিধৰ্ম পিটক। অভিধৰ্ম পিটকখন সকলোতকৈ শেষত লেখা, আৰু ইয়াত বৌদ্ধ ধৰ্মৰ নিয়ম কানুন দাৰ্শনিক কথাবোৰ ব্যাখ্যা আছে। মানে ধৰক কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, ধৰক কি ভাল, কি জ্ঞান ল'ব লাগে, সেইবিলাক অভিধৰ্ম পিটকত লেখা আছে। মনত ৰাখিব ত্ৰিপিটকত কি আছে, সূত পিটক, বিনয় পিটক, অভিধৰ্ম পিটক। এই ত্ৰিপিটকখনক 14টা মহাজন পদৰ কথা উল্লেখ আছে। ত্ৰিপিটকক বাস্কেট অফ নলেজ বুলি কোৱা হয়, মানে নলেজ থকা এটা বাস্কেট বুলি কোৱা হয়। সুধিব পাৰে বাস্কেট অফ নলেজ বুলি কোনখন কিতাপক কোৱা হয়, ত্ৰিপিটকত কোৱা হয়। তাৰপাছত বৌদ্ধ ধৰ্মৰ অন্য এখন কিতাপ হৈছে ললিত বিস্তাৰ, আমাৰ বুদ্ধদেৱৰ কথা লেখা আছে। তাৰপাছত আহিলে জাতক। এই জাতকখনত বৌদ্ধৰ আগৰ জন্মৰ 200টা কাহিনী লেখা আছে। মানে বৌদ্ধদেৱে আগতেও জন্ম হৈছিলে ন, তেওঁলোকে বিশ্বাস কৰে যে এটা জন্ম হৈ পেলাই আকৌ পুনৰ বেলেগ এটা জন্ম হয়, মানুহে তেওঁৰ আত্মাটো আহি আহি ঘূৰি ফুৰে, ইয়াত দুখ পায়। ধৰক জৈন ধৰ্মতো তেনেকুৱা কথা নাছিলে জানো। সেই এই পৃথিৱীখন দুখেৰে ভৰা, সেই দুখবোৰ পাবলেই মানে বাৰে প্ৰতি জন্ম লৈ থাকিবলগীয়া হয়। যেতিয়ালৈকে তেওঁ মানে এই মোহ মায়াবিলাক ত্যাগ কৰিব নোৱাৰে, তেতিয়ালৈকে আহি থাকিব লগা হয়। সেই কথাবিলাক যে বৌদ্ধদেৱে আগতে কি ৰূপত জন্ম হৈছিলে সেইবিলাক লেখা আছে জাতকখনত। কিন্তু ইয়াৰ ভাষা আছিল সংস্কৃত আৰু পালি। তাৰপাছত আহিলে বুদ্ধচৰিত। বুদ্ধচৰিতখন লিখিছিলে অৰ্চঘোষে 78 AD। এইটো এখন হেৰিয়ত লিখিছিলে, বুদ্ধ সংগীতিত লিখিছিলে। ইয়াত পাছত কম বৌদ্ধ সংগীতি হৈছিলে, তাৰ পাছতেই বৌদ্ধ ধৰ্মটো ভাগ হৈছিলে। এইখনক বৌদ্ধ ধৰ্মৰ ৰামায়ণ বুলি কোৱা হয়। বৌদ্ধ ধৰ্মৰ ৰামায়ণ কোনখনক কোৱা হয়, বুদ্ধচৰিতখনক। মহাভৱিষ্যত সূত্ৰ, এইখন বৌদ্ধ ধৰ্মৰ শব্দকোষ। বৌদ্ধদেৱৰ প্ৰিয় শিষ্য আছিল আনন্দ, কৈ আহিছোঁ, তেওঁৰ কথা মতেই মহিলাৰ প্ৰৱেশ হৈছিল। জৈন ধৰ্মৰ দৰে বৌদ্ধ ধৰ্মৰো কেইবাখনো সংগতি হৈছিল। সংগীতি মানে মিটিং টাইপত, মানে আলোচনাৰ সভা হৈছিল। তাৰ 4খন সংগীতি হৈছিল। সেইকেইখন হৈছিলে ৰাজগীৰ বিহাৰত। ফাৰ্ষ্টখন হৈছিলে 483 BC-ত। সেই সময়ৰ ৰজা আছিল অজানশত্ৰু, আৰু পুৰোহিত আছিল মহাকাশ্যপ। সুধিব পাৰে দেই, প্ৰথমখন বৌদ্ধ সংগীতি কেতিয়া হৈছিল, 483 BC-ত। ৰজা আছিল অজানশত্ৰু, আৰু পুৰোহিত আছিল মানে সেইখন পুৰোহিত কৰিছিল, মানে তাত মন্ত্ৰ পূজা পাঠ কৰিছিলে মহাকাশ্যপে। তাৰপিছত দ্বিতীয়খন হৈছিলে বৈশালী বিহাৰ 383 BC-ত। মানে এইটো 100 বছৰৰ মূৰে হয় দেই, 100 বছৰৰ মূৰে বৌদ্ধ সংগীতি হৈছিলে। আৰু সেই সময়ৰ ৰজা আছিল কালাবসুৰ, আৰু পুৰোহিত আছিল হৱকামী। হৈছিলে পাটলিপুত্ৰ বিহাৰ 255 BC-ত, আৰু সেই সময়ৰ ৰজা আছিল অশোক, পুৰোহিত আছিল মৌখিক প্ৰচুত বুচাল। অ'কে, তাৰপাছত হৈছিলে 4 নম্বৰখন সংগীতি হৈছিলে কুণ্ডলবন। এইখনে অকল বিহাৰৰ বাহিৰত হৈছিলে, সেইখন হৈছিলে কাশ্মীৰ। সেইখন হৈছিলে প্ৰথম শতাব্দীত, আৰু ৰজা আছিল কনিষ্ক, পুৰোহিত আছিল বসুমিত আৰু অশ্বঘোষ। এই মানে সেই সংগীতিখনৰ পাছতে আৰু অশ্বঘোষে যেতিয়া বুদ্ধচৰিতখন লিখিছিলে, তাৰ পাছতেই বৌদ্ধ ধৰ্মটো দুটা ভাগত ভাগ হৈছিলে। এটা হৈছে হীনযান, এটা হৈছে মহাযান। এই হীনযানসকলে মানে বৌদ্ধই যি কৈছিলে, যি উপদেশ দিছিলে, যি মানিব লাগে বুলি কৈছিলে, সকলোবিলাক মানে। এই মহাযানৰ সকলে বুদ্ধই কোৱাখিনি মানে ধৰক কিছুমান বহুত টাফ হয় ন সাধাৰণ মানুহখিনিয়ে মানিবলৈ, সেইখিনি অলপ কম কৰি পেলাই তেওঁলোকে সাল সলনি কৰি পেলাই মানিছিলে। যিখন গুপ্ত কালত বনাইছিলে যে নলন্দা বিশ্ববিদ্যালয় আছে, সেই নলন্দা বিশ্ববিদ্যালয়খনক মহাযানৰ অক্সফৰ্ড বিশ্ববিদ্যালয় বুলি কয়। মানে ইয়াত মহাযানৰ শিক্ষা দিয়া হয়, নলন্দা বিশ্ববিদ্যালয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰজিয়াম বুলিও এটা শাখাত ভাগ হৈছিলে। ইয়াত আৰু বৌদ্ধ ধৰ্মৰ নীতি নিয়ম বহুতখিনি নাইকিয়া কৰি দিছিলে, যিটো বৌদ্ধ ধৰ্মৰ বিনাশৰ কাৰণ হৈছিলে। আৰু ইয়াৰ শিক্ষা আছিলে বিক্ৰমশিলা বিদ্যালয়, এই মানে ব্ৰজিয়ান শাখাৰ শিক্ষা দিয়া হৈছিলে। ইয়াত নিয়ম কানুনবোৰ বহুত কমাই আৰু শেষত নাইকিয়া হৈ যায়। মানে
কি হয় কিবা এটা বস্তু যেতিয়া ষ্টাৰ্ট হয় ন সেইটো ক্ৰমান্বয়ে ভাল লগা বেয়া লগাবোৰ মানুহৰ বেলেগ বেলেগ হৈ গৈ শেষত মানে সেইটো কমি যায়গৈ আৰু পাহাৰৰ ৰাতিত নিজন ঠাইত গৃহ নিৰ্মাণ কৰি ইয়াক চৰ্চা কৰা ঘৰবোৰক বৌদ্ধ বিহাৰ বোলে এইবিলাকৰ দেশ বিদেশৰ বহুতো লোকৰ আগমন ঘটিছিল প্ৰথমতে মানে পাহাৰৰ দাঁতিত বা হাবিৰ কিনাৰত সৰুকে ঘৰ নিৰ্মাণ কৰি লৈছিলে যিবিলাকক বৌদ্ধ বিহাৰ বুলি কয় আৰু পাছলৈ সেইবোৰ মানে গুহা কাটি পাহাৰৰ গুহাবোৰ কাটি ডাঙৰ কৰি পেলাই তাক নিৰ্মাণ কৰিছিলে আৰু সেইবোৰে কালক্ৰমত এখন ডাঙৰ শিক্ষানুষ্ঠান হৈ পৰিছিলে আৰু সেই শিক্ষানুষ্ঠানবোৰৰ পৰাই মানে বৰ্তমানৰ যোনটো শিক্ষা ব্যৱস্থাবোৰ ডেভেলপ হৈছিল বুলি ক'ব পৰা হয় মানে গণশিক্ষাৰ প্ৰচলন হৈছিলে তেতিয়াৰ পৰা এতিয়া চাওঁ বুদ্ধৰ লগত জড়িত থকা কিছুমান গুহা মূৰ্তি মহাৰাষ্ট্ৰত আছে কনৰী গুহা যিটো বুদ্ধৰ লগত জড়িত বুদ্ধৰ থিয় হৈ থকা মূৰ্তি যিটো কনিষ্কৰ সময়ত কুষাণ শাসকসকলে বনাইছিল তেতিয়াৰ পৰা বৌদ্ধ ধৰ্মৰ অত্যাধিক প্ৰসাৰ হৈছিল মানে যেতিয়া কুষাণ শাসকসকলে বৌদ্ধৰ থিয় হৈ থকা মানে এনেকৈ পুৰা পোন হৈ থকা মূৰ্তি বনাইছিল আৰু তেতিয়াৰ পৰাই মানে বৌদ্ধ ধৰ্মৰ বেছি বিকাশ হৈছিল আৰু সেই মূৰ্তিক পূজা পাতল কৰা হৈছিল আৰু ধৰ্মীয় যোনবোৰ শোভাযাত্ৰা আমাৰ ৰাস্তাত ধৰক ধৰ্মৰ লগত ৰিলেটেড যিবিলাক শোভাযাত্ৰা হয় তেতিয়াৰ পৰা আৰম্ভ হৈছিল বুদ্ধক দেৱতা জ্ঞান কৰা হৈছিল মথুৰা শৈলীৰ যিটো মূৰ্তি আছে সেইটো প্ৰথম প্ৰতিমা আছিল আৰু সেইটো ৰঙা শিলৰ আছিল গান্ধাৰত সকলোতকৈ বেছি প্ৰতিমা আছে যিবিলাক কোলা পাথৰত গান্ধাৰত থকা বুদ্ধৰ মূৰ্তিবোৰ কোলা পাথৰত আৰু মথুৰা শৈলী যিবিলাক আছে সেইবিলাক ৰঙা শিলৰ হৰনাথত ভূমি স্পৰ্শ কৰা বুদ্ধ প্ৰতিমা আছে ক'ত সুধিব পাৰে ভূমি স্পৰ্শ কৰি থকাকৈ বুদ্ধৰ প্ৰতিমা ক'ত আছে হৰনাথত বোধগয়াত 80 ফুট উচ্চতাৰ বৌদ্ধ প্ৰতিমা আছে যিটো জাপানীসকলে বনাইছিলে 30 ফুট ওখ 10 ফুট বহল শুই থকাৰ বুদ্ধ মূৰ্তি বোধগয়াত আছে আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে পুতলা মঠ যিটো তিব্বতত আছে সেইটো বুদ্ধদেৱৰ সকলোতকৈ ডাঙৰ মন্দিৰ হয় আৰু তাৰ পাছতো আমাৰ অৰুণাচলত আছে যিটো টাৱাং মঠ বুলি কয় এইটো আহিছিলে কোনোবাৰ প্ৰশ্নত ডাঙৰ মঠটো মানে ক'ত আছে তিব্বত অৰুণাচল আৰু মানে ছেকেণ্ড ডাঙৰটো হৈছে টাৱাং অৰুণাচলত আছে বুদ্ধৰ কলা কৃষ্টিৰে সমৃদ্ধ গুহাবোৰক চৈত্য বোলে বৌদ্ধৰ স্মাৰকৰ ওপৰত নিৰ্মাণ কৰা গাঁথনিসমূহক স্তূপ বোলে ওকে ঠিক আছে আজি আমি আলোচনা কৰা ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিলে 563 BC-ত লুম্বিনীৰ এটা ৰাজ পৰিয়ালত জন্ম হৈছিল দেউতাকৰ নাম আছিল সুদোধন আৰু মাকৰ নাম আছিল মহামায়া কিন্তু গৌতমীয়ে মাহীয়েক গৌতমীয়ে তেওঁক ডাঙৰ দীঘল কৰিছিলে সৰুকালৰ নাম আছিল সিদ্ধাৰ্থ তেওঁ 29 বছৰ বয়সত ঘৰ ত্যাগ কৰিছিলে তেওঁ ঘৰ ত্যাগ কৰি গয়া বা বৌদ্ধগয়াত ধ্যান কৰিছিলে আৰু বহাগৰ বুদ্ধ পূৰ্ণিমাৰ দিনাখন তেওঁ ফল্গু নদী বৰ্তমানৰ নিৰঞ্জনা নদীৰ কিনাৰত আহত গছৰ তলত জ্ঞান প্ৰাপ্তি হৈছিলে তেওঁ প্ৰথম উপদেশ দিছিলে হৰনাথত তাত কেৱল মাত্ৰ 5 জন মানুহ আছিল আৰু শেষত তেওঁ কুশী বা কুশীনাৰাত 80 বছৰ বয়সত মৃত্যু হৈছিলে তেওঁ দিব্য জ্ঞান লাভ কৰা সেই গছজোপাক বুদ্ধিডুম গছ বুলি কয় বুদ্ধদেৱে কোৱা 4টা মহৎ সত্য কথা আছিল পৃথিৱীখন দুখময় সকলোৰে দুখৰ কাৰণ আছে মানুহৰ আশা আকাংক্ষাৰ পৰাই দুখৰ উৎপত্তি হয় আৰু আশা আকাংক্ষা দমন কৰিব পাৰিলে মুক্তি সম্ভৱ আৰু তাৰ পৰা তেওঁ মুক্তি লাভ কৰিবলৈ 8টা অষ্টাংগিক মাৰ্গৰ কথা কৈছিল সেইকেইটা হৈছে সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ কৰ্ম সৎ আচৰণ সৎ চেষ্টা সৎ স্মৃতি সৎ ধ্যান ওকে তেওঁ 3টা সিদ্ধান্ত দিছিলে সেইকেইটা হৈছে অনৈশ্বৰবাদ শূন্যবাদ অস্থায়ীবাদ আৰু বৌদ্ধ ধৰ্মৰ 3টা ৰত্ন হৈছে বুদ্ধং শৰণং গচ্ছামি সংঘং শৰণং গচ্ছামি ধৰ্মং শৰণং গচ্ছামি বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখন হৈছে ত্ৰিপিটক ইয়াক সিংহল ভাষাত লেখা আছে যিটো শ্ৰীলংকাৰ ভাষা 3খন পিটক মেলি ত্ৰিপিটক হৈছে সেইকেইখন হৈছে চুত পিটক বিনয় পিটক আৰু অভিধৰ্ম পিটক চুত পিটকত বৌদ্ধদেৱে দিয়া উপদেশবিলাক আছে বিনয় পিটকত বৌদ্ধ ধৰ্মত প্ৰৱেশ কৰাৰ নীতি নিয়ম আৰু বৌদ্ধ ধৰ্মত প্ৰৱেশ কৰি মানে কি নীতি নিয়ম পালন কৰিব লাগে সেই বিষয়ে আছে অভিধৰ্ম পিটকত বৌদ্ধ ধৰ্মৰ নিয়ম কানুনবিলাক আছে ত্ৰিপিটকখনক বাস্কেট অফ নলেজ বুলিও কোৱা হয় জাতকখনক বুদ্ধৰ আগৰ জন্মৰ 200টা কাহিনী আছে বুদ্ধ চৰিত অৰ্শঘোষে লিখিছিল যিখন বৌদ্ধ ধৰ্মৰ ৰামায়ণ বুলি কোৱা হয় মহাভৱিষ্যত সূত্ৰখন হৈছে বৌদ্ধ ধৰ্মৰ শব্দকোষ বৌদ্ধ ধৰ্মৰ 4খন সংগতি হৈছিল সেইকেইখন ফাৰ্ষ্ট হৈছিল ৰাজগিৰ বিহাৰত 483 BC-ত ৰজা আছিল অজানশত্ৰু পুৰোহিত আছিল মহাকাশ্যপ ছেকেণ্ডখন হৈছিল বৈশালী বিহাৰ 383 BC-ত ৰজা আছিল কালাভাসুৰ আৰু পুৰোহিত আছিল খাৰকামি তলিপুত্ৰ বিহাৰ 255 BC-ত
ৰজা আছিল অশোক, পুৰোহিত আছিল মৌখিক পুতচ বুচাল, পাছত হৈছিলে কুণ্ডলবন কাশ্মীৰ, সেইখনে অকল বিহাৰৰ বাহিৰত হৈছিলে, আৰু তাৰ ৰজা আছিল কনিষ্ক, পুৰোহিত আছিল বসুমিত আৰু অশ্বঘোষ। ইয়াৰ পাছতে বৌদ্ধ ধৰ্মৰ দুটা ভাগত ভাগ হৈছিলে, সেইকেইটা হৈছে হিনজান আৰু মহাযান। হিনজানে বৌদ্ধ ধৰ্মৰ সকলো কথা মানি বৌদ্ধদেৱৰ উপদেশ সকলো মানি চলিছিল, আৰু মহাযানে তাৰ কিছু সাল সলনি কৰিছিলে। তাৰ পাছতে হৈছিলে ব্ৰজিয়ান শাখা, আৰু সেইটোৰ মানে বৌদ্ধ ধৰ্মৰ বহুতখিনি নিয়ম নীতি নাইকিয়া কৰি দিয়া হৈছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।